পোনপটীয়াকৈ আজি সকলোলৈ গুড মৰ্ণিং জনাই সকলো দৰ্শকলৈ আজি মোৰ ভিডিঅ' ষ্টাৰ্ট দিছোঁ। আজি ঘৰুৱা ৰান্ধনি তো বেটা মাকহেঁত কালি এনেকৈ ঘৰলৈ গ'ল বেটাহেঁত, আৰু মোৰ মাও ভণ্টি গা ভাল নাই তালৈ গ'ল। মোৰ ভাগিনক লৈ আহিলোঁ, ভাগিনে কালি এতিয়া নিশাটো কটাই আজি ৰাতিপুৱাৰ উঠা দেৰি হ'ল যিহেতু মোৰ জ্বৰ উঠিছিলে কালি সম্পূৰ্ণ তিতা মুখখন লাগিছিলে। আজি তেনেধৰণে এতিয়া পুৱাতে দুইটাই উঠি আলু বইল কৰিছোঁ, মানে যিহেতু চব্জি যি বনাবলৈ মন নাই যোৱা, গা ভাল নাই, গাটো মানে মুখখন কালি পূৰা তিতা লাগি আছিলে। গতিকে ইলিছ মাছ আনিলোঁ, মাছ আনি তাৰ জালুক এইখিনিমান দিলোঁ, জালুক পিঁয়াজ এটা দি পূৰা তেল অকণমানত ভাজিলোঁ, নহৰু এটা দিলোঁ, তাৰ ভোট জলকীয়াও এটা দিলোঁ, পূৰা সম্পূৰ্ণ ভাজি পেলাই তেনেকৈ চাটি গৰম ভাতৰ লগত কালি ৰাতি খাই দিলোঁ। গোটেই তিতাটো মানে সম্পূৰ্ণ গ'লগৈ। তো এইখিনি ৰাখি দিছোঁ এতিয়া মানে গৰম কৰি, আৰু ইয়াত গৰম ভাতৰ লগত মানে খাই দিম। সম্পূৰ্ণ তিতাটো একচুৱেলি কালি যিটো গাৰ বিষ হৈছিলে সেইটো সম্পূৰ্ণ শেষ হ'ল। আজিৰ ভিডিঅ'টো মানে আজিৰ দিনটো কিনো কৰিম কিনো নাই কৰা, মামাই ভাগিনে সম্পূৰ্ণ আজিৰ দিনটোৰ ভিতৰত আপোনালোকক দেখাইছোঁ। আৰু ভাগিনে ক'লে মামা আপুনি এবাৰো মানে ৰাতিপুৱাতে ভিডিঅ' বনোৱা নাই, আজি ষ্টাৰ্ট দিয়কচোন একদম প্ৰথম পৰা, তো কি কৰিছোঁ সেইটো দেখাব লাগে বোলে দৰ্শকক। তো গতিকে আলু বইল কৰিছোঁ, তাৰপাছত যিহেতু ভাত দালি বহাই দিম। তো ভাতত মানে ই নিজে কণী আমলেট বনাই খাব, যিহেতু মাছ মাংস ইমান পুৱাতে ক'ত যা যোগাৰ কৰিব পৰা নাই, তো ই নিজে বনাই মেলি আমলেট খাব। আৰু দিনটো আজি ক'ত যাওঁ ক'ত কি কৰোঁ সম্পূৰ্ণ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট, ঠিক আছে। এতিয়া ভাত হৈ গ'ল, চব্জি পাতি দিছোঁ, দালি পাতি দিছোঁ, দালিখিনি সম্পূৰ্ণ চব্জিৰ লগত পূৰা মানে কোমোৰা অলপ দি দিছোঁ, যিহেতু দুটা আছোঁ আমি, সেই অধিক দিবলৈ বেয়া লাগে। তেনেকৈ দাইলটো মানে পূৰা সম্পূৰ্ণ ভাজি লওঁ। আপোনালোকে কেনেকৈ বনাই নাজানো, কিন্তু মই সম্পূৰ্ণ তেলত মানে দালিটো পূৰা মানে ভাজি লওঁ, ভাজি কেনে মানে একদম সম্পূৰ্ণ মানে দালি এনেকৈ মানে কোমোৰা অলপ দিছোঁ, সম্পূৰ্ণ মানে ভাজি লওঁ। এতিয়া একো তৈয়াৰ হোৱা নাই, যেতিয়া পূৰা মানে শুকাই যাব, তাৰপিছত ভাজি তাৰপিছত উতলা গৰম পানী অলপ দি দিম, অট'মেটিক মানে সিজিবলৈ দিম আৰু পূৰা। তাৰপিছত মানে সেইটো দালিটো খোৱাটো মজাটো বেলেগ। তাৰমানে এই বস্তুটো মানে দেখাইছোঁ বেটাক, ভাগিনক দেখাইছোঁ। আগলৈ বোলো বেটা কেতিয়াবা এনেকৈ নিজে অকলশৰীয়াকৈ থাকিলে মানে ধুনীয়াকৈ বনাবি আৰু তো এটা অন্য ধৰণৰ এটা সোৱাদ পাব, দালিও এটা অন্য ধৰণৰ সোৱাদ পাব। ঘৰত আমি যি ধৰণে খাই থাকোঁ সদায় সেইধৰণে কেও অলপ মানে যিটো মানে ভাজি মানে দাইলটো অকণমান উতলা পানী দি যিটো সিজিব দিব, উতল আহিব, তাৰপিছত আপোনালোকে খাই যাব। মই সাধাৰণ একো নাই, দালিত নহৰু আৰু পিঁয়াজ দিছোঁ, তেজপাত দুখিলামান পেলাই দিছোঁ, ইয়াত হালধি বেহিয়ে অন্য মছলা পাতি একো নালাগে, সেইখিনিতে খাই চাব আপোনালোকে, অন্য এটা সোৱাদ হ'ব। বাকী ধুনীয়া আছে, ধুনীয়া দি দিম পাছত, বাছ আৰু কথাই নাই আৰু, ঠিক আছে। বাকীখিনি সম্পূৰ্ণ দেখাই আছোঁ, ভিডিঅ' চাই থাকিব শেষলৈকে। সেইটো দেখিছে ন, আলুটো যিহেতু ইয়াত প্ৰথমবাৰ বইল কৰি লৈছোঁ, এইখিনি হ'ল গৰম পানী। এতিয়া আলুটো ইয়াত দালিত এনেকৈ মানে বইল আলুটো যিহেতু ভাতত মানে দুটা কাম হৈ গ'ল ইয়াত, সম্পূৰ্ণ ইয়াত মানে দালিটো দিব পৰা হ'ল, আৰু আমি পিটিকাও বনাই ল'ম, ইয়াত মানে দুটা কাম হৈ গ'ল। এইটো মানে দি দিছোঁ দালিত, মানে যথেষ্টখিনি আলু দিয়া আছিলে, সেইখিনি ভাততে মানে আলু দি কেনে ইয়াত এইখিনি হৈ গ'ল। আৰু বাকীখিনি আলু মানে আমি পিটিকা বনাম বাৰু, অন্য ধৰণৰ বিভিন্ন ধৰণৰ আমি চাটনি বনাম লগত, ঠিক আছে। এইটো চোৱা, এতিয়া মানে ইয়াত সম্পূৰ্ণ দালিটো পূৰা ইয়াত কোনো পানী আছে, পূৰা মানে ভাজি টাইপত হৈছে নহয়, চোৱা পূৰা সম্পূৰ্ণ এতিয়া এটা চেন আহিছে, যিহেতু চেন আহিছে। কিন্তু আলুটোতো এনে বইলে আছে, আলুটো কথাই নাই, এইটো আলুটো দেখিছেনে কেনেকৈ ভাগি গৈছে। সেইটো মানে দালিটো আৰু অকণমান মানে ডাঠ কৰিব, আৰু জোলখিনি ডাঠ কৰিবৰ কাৰণে এই আলুকেইটা দি দিয়া হ'ল। এইকেইডোখৰ মানে সম্পূৰ্ণ ডাঠ কৰিব, আপোনালোকে তেনেকৈ ঘৰত বনাব, নিজৰ
অকণমান সময় লাগে যদি যিমানখিনি সময় বেছি লাগে সিমানখিনি আপোনালোকে খাই অন্য এটা সোৱাদ পাব ইমান জটপটকৈ নহয় আৰু অকণমান যেতিয়া কি মানে এটা অসমীয়াত কথা কয় ধৈৰ্য ফলে মিঠা বুলি তো ধৈৰ্য ধৰি সিজাব তো নিশ্চয় খাই সোৱাদ পাব এতিয়া সম্পূৰ্ণ হৈ গৈছে এয়া অকণমান গৰম পানী যিহেতু আছিলে কৰি থোৱা ঢালিলোঁ এতিয়া সম্পূৰ্ণ ইয়াত আমি দুজন মানুহৰ কাৰণে যথেষ্ট চাওক দালি এতিয়া হৈ গ'ল দালিখিনি এয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি ভাত খাবলৈ ৰেডি কৰিছোঁ ঠিক আছে দালি চাওক এয়া দালিখিনি ওচৰলৈ আনাচোন চা দালিটো চাওক কি ধৰণে মানে হৈ গ'ল ইয়াত কেখিলা মাত মন ধুনীয়া পাত দিলোঁ বাছ এতিয়া এইবিলাক তিনিখিনি ভাত কেলৈ পাৰিছোঁ তিনিখিনি মানে নহয় তিনিখিনি মানে মালে কেলে এইখিনি মালে লৈ যাম মা যে এই মাছটো খাই দিলে যে এনেকৈ গৰম গৰম ভাতৰ লগত মানে হয়তো বায়ে গৰম ভাত বনালে নাই আকৌ এতিয়া তো সেইকাৰণে মালে লৈ যাম এইখিনি ভাতটো খাই দিয়াৰ লগে লগে মা তাৰমানে ভাল পাব তিনিখিনি ভাত বোৱা হ'লে এইখিনি মালে লৈ দি থৈ আহিম এতিয়া যিহেতু ভণ্টি ঘৰৰ ওচৰতে ভণ্টি হয়তো বেটিয়ে গৰম ভাত বনাইছে নাই গম পোৱা নাই সেইকাৰণে বোলো মা ক'লে যিহেতু জ্বৰ হৈ আছে তো এই গৰম ভাতৰ লগত এনেকুৱা এই মাছখিনি যিখিনি কালি বনাইছিলোঁ জ্বৰ বেমাৰ যদি বেছি জ্বৰ হয় তেতিয়া মানে খাই দিলে গৰম ভাতৰ লগত সম্পূৰ্ণ মানে ভাল হৈ যায় কি যিহেতু জালুক তালুক দিয়া আছে তো গতিকে ভণ্টিলৈও লৈ লৈছোঁ মই ভাল পালোঁ তো ভণ্টিলৈ গৰম ভাতে কৰি লৈ লৈছোঁ আলু পিটিকা লৈ লৈছোঁ যি বনাইছোঁ মানে লৈ লৈছোঁ আৰু অলপ তাতো মাছ মাংসটো নালাগে বাৰু ঠিক আছে হৈ যাব হা আৰম্ভ কৰিছে এয়া বোলো যি পাইছোঁ তাকে বনাই দিছোঁ এয়া আলু পিটিকা দি দিছোঁ দালি দি দিছোঁ সেইখিনি কালি যিহেতু মাছৰ কৈছিলোঁ তেনেকৈ এইখিনি ভণ্টিলৈ লৈ লৈছোঁ সম্পূৰ্ণ ভণ্টিলৈ লৈ লৈছোঁ আৰু নিজেও খাবলৈ আৰম্ভ কৰিছোঁ বাবু টেষ্টি হৈছে নাই কেনেকুৱা হৈছে টেষ্টি মজা সঁচাই নেকি ঠিক আছে তেনেহ'লে মই লগতে খাওঁ ঠিক আছে